নমস্কাৰ বন্ধুসকল, আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ খবৰ চাগে ভাল, মোৰো ভাল। আমি আজি বৰ্তমান গৈ আছোঁ মহামায়া থানলৈ। মোৰ লগত কোন কোন আহিছে আপোনালোকে জানেনে? আচলতে মই দাদা কন্দৰ্প কলিতা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতা মদন দাস, লগতে মোৰ দেউতা। মোৰ দেউতাৰ সৈতে গৈ কামৰূপ জিলা এৰাৰ পিছতে আমি গোৱালপাৰা জিলাত আমি প্ৰৱেশ কৰি পঞ্চৰত্ন দলং আমি পালোঁ। পঞ্চৰত্ন দলঙৰ ওপৰৰে গৈ আমি বঙাইগাঁও জিলাত আমি প্ৰৱেশ কৰিলোঁ। বঙাইগাঁও জিলাত প্ৰৱেশ কৰি আমি গৈ পালোঁ ধুবুৰী জিলাত। ধুবুৰী জিলাৰ আৰু কোকৰাঝাৰ জিলাৰ সীমান্ততে আছে কালী মন্দিৰ, মা কালী মন্দিৰ। মা কালী মন্দিৰ আমি প্ৰৱেশ কৰি আমি মহামায়াৰ মূল মন্দিৰলৈ যাম। আমি মূল মন্দিৰো আমি প্ৰৱেশ কৰিলোঁ। মূল মন্দিৰ প্ৰৱেশ কৰাৰ পিছতে আমি চানঘাটলৈ যাম। চানঘাটৰো সমগ্ৰ দৃশ্য মই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তাৰ আগতে আমি কথা পাতিম উদ্যোক্তাসকলৰ সৈতে। নমস্কাৰ, আপোনালোকো চাগে ভাল, মোৰো ভাল। আজি মই যি কোকৰাঝাৰ জিলাৰ আমি মহামায়া থানলৈ আহিছিলোঁ। মহামায়া থানলৈ আহিলে প্ৰথমে আমি কালী মন্দিৰ দৰ্শন কৰিব লাগিব। কালী মন্দিৰ দৰ্শন কৰিব লাগিব। একচুৱেলি কালী মন্দিৰটো আছে কোকৰাঝাৰ জিলা বগৰীবাৰী। এই কালী মন্দিৰতে মই এতিয়া উপস্থিত আছোঁ আৰু আমাৰ লগত আছে ইয়াৰে সভাপতি আৰু সম্পাদক আছে, যিহেতুকে এওঁলোকে কালী মন্দিৰত এখন কালী পূজা কৰাৰ কাৰণে মনস্থ কৰিছে। এই কালী পূজাৰ সম্পৰ্কে কিছু কথা পাতিম এওঁলোকৰ সৈতে। দাদা, আপোনাক মই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। যিহেতুকে কালী পূজা উপলক্ষে কেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰ্য? ধন্যবাদ। প্ৰথমতে আপোনাৰ চেনেলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ এইখন হৈছে ঐতিহাসিক ঈশ্বৰী 25 শ্ৰী শ্ৰী কালী মন্দিৰ। এইখন কোকৰাঝাৰ জিলাত অৱস্থিত আৰু এই মন্দিৰটো আমাৰ বগৰীবাৰী বৃহত্তৰ অঞ্চলৰ এই অঞ্চলত যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে তাৰ ভিতৰত 71 এটা অনুষ্ঠান। বিশ্বৰ বহুতো ভক্ত এই মন্দিৰত দৈনিক সমাগম হয় আৰু আমি এইবুলি 48তম বাৰ্ষিক পূজা 1431 ভাস্কৰাব্দ আৰু 28 মাৰ্চ 2025 অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ। তাৰ কাৰণে আমাৰ ইতিমধ্যে কাৰ্যসূচী যুগুত হৈ গৈছে। আমাৰ পূজাটো 7 দিনীয়া ধুমধামেৰে অনুষ্ঠিত হ'ব। দেশ বিদেশৰ বহুতো ভক্ত পৰ্যটক এই পূজাত আহি উপস্থিত হ'ব। তাৰ লগতে মেলাৰো আয়োজন আছে আৰু এই পূজাৰ লগত সংগতি ৰাখি আমি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান তথা বিভিন্ন ধৰণৰ পূজাৰ লগত যিবিলাক কাম কাজ আছে এইবিলাক আমি কৰিবলৈ আগবাঢ়িছোঁ আৰু ৰাইজৰ সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ। যিহেতুকে আপোনালোকৰ মহামায়ালৈ আহিলে মানে ঠিকনাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লাগে। এতিয়া ৰাস্তা ঘাট নিৰ্মাণ হৈছে, ৰাস্তা ঘাট নিৰ্মাণৰ ক্ষেত্ৰত হয়তো এখন ফলকৰ এখন দৰকাৰ। সেই ফলকখনৰ ক্ষেত্ৰত আজি আমাৰে অসুবিধা হৈছিলে। গুৱাহাটীৰ পৰা যেতিয়া আহি আছিলোঁ আমাৰ যথেষ্ট অসুবিধা হৈছিল। এই ক্ষেত্ৰত আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধাৰ কাৰণে? যাত্ৰীৰ আৰু ভক্তৰ সুবিধাৰ্থে আমি ৰাইজৰ পৰা বা ভক্তৰ পৰা যিখিনি আমি জানিব পাৰিলোঁ সেই হিচাপে আমি আমাৰ কমিটিৰ লগত আমি আলোচনা কৰি আমাৰ যাত্ৰী বা ভক্তৰ যাতে কোনো ধৰণৰ অসুবিধা নহয়, পথ নিৰ্দেশনা আৰু ইত্যাদি ইত্যাদি যি সুবিধা কৰিব লাগে আমি কৰাৰ কাৰণে সদায় প্ৰস্তুত আছোঁ। আপুনি এইখিনি সোধাৰ কাৰণে বা এইখিনি আপুনি জানাৰ কাৰণে যে আগ্ৰহান্বিত হৈছে তাৰ কাৰণে অশেষ ধন্যবাদ। আপোনাকো ধন্যবাদ জনাইছোঁ। আৰু যিহেতুকে আপোনালোকৰ ওচৰতে মঠ মন্দিৰ আছে, আমিও সেই মন্দিৰসমূহ আমি দৰ্শন কৰিম। দৰ্শন কৰি আপোনালোকৰ আমাৰ চেনেলত যিখিনি কথা আপোনালোকে দাঙি ধৰিলে আপোনাক বহুত বহুত ধন্যবাদ। আমাৰ আৰু এটা সৌভাগ্য, আজি আমাৰ সভাপতি মহোদয় ইমান অসুস্থতা স্বত্বেও আমাৰ মাজতে আহি উপস্থিত হৈছে আৰু তেখেতে যে আজিৰ লগত সংগ দিব পাৰিলে তাৰ কাৰণে মই তেখেতক অশেষ ধন্যবাদ। খুব ভাল লাগিল আপোনালোককো লগ পাই কিনে, বহুত ভাল লাগিল, বহুত ভাল লাগিল আৰু আহিছোঁ আজি। কোকৰাঝাৰ জিলা আৰু ধুবুৰী জিলাৰ সীমান্তত বগৰীবাৰী অঞ্চলত অৱস্থিত মা কালী মন্দিৰৰ উদ্যোক্তাসকলৰ মুখৰ পৰা আমি জানিব পাৰিলোঁ যে অহা 28 মাৰ্চৰ মূল পূজাভাগ আয়োজন কৰা হৈছে। আমি মূল পূজাভাগৰ সম্পৰ্কে জানি আমি মূল মন্দিৰ মহামায়ালৈ আমি যাত্ৰা কৰিব ল'লোঁ। তাৰপিছত আমি চানঘাটলৈ যাত্ৰা কৰিম আৰু ইয়াৰ মন্দিৰৰ সমগ্ৰ দৃশ্য মই ভিডিঅ'ৰ যোগেৰে আপোনালোককো দেখুৱাবলৈ মই প্ৰয়াস কৰিম। আহকচোন।
ইয়াতে ভাঙি দে নাই সিফালে দে ইয়াতে ভাঙি দে এখন তো ভাঙিয়া এইফাল দিয়ে যাক বাইদেউ এইফাল দিয়ে এখন তো ভাঙি দিও এইফাল দিয়ে ভাঙি দিও ঠিক মন্দির খোলা আছে তো এবাৰতে ভাঙিব আমাৰ মদন দাসে নাৰিকল এই আমাৰ বান্দাটোৰ গাত ছিটিয়াই দি অলপমান খুচি কৰি দি তাক নোৱাৰিলি তই ভাঙিব বান্দাটোত দি গাছ উঠি গৈছিল এটা সময়ত কিন্তু মিছাকে বানাইছিল সঁচা গাছ হেৰিটো আহে নাই টাইমিংটো আহে নাই Yeah,